নমস্কাৰ শ্ৰোতাসকল, লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে নিযুক্তি লাভ কৰিব 1140 গৰাকী অস্থায়ী কৰ্মচাৰীয়ে। হয় ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে, কিয়নো ৰাজ্য চৰকাৰৰ অধীনৰ আপোনাৰ 1140 গৰাকী অস্থায়ীভাৱে কৰ্মৰত চৰকাৰী কৰ্মচাৰীসকলক তেওঁলোকক নিয়মীয়া নিযুক্তি প্ৰদান কৰিব আৰু এয়া আপোনাৰ লোকসভা নিৰ্বাচনৰ আগে আগে সেয়া দিয়া হ'ব। আৰু এয়া নিশ্চয় এক গুৰুত্বপূৰ্ণ খবৰ, সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো যদিহে এতিয়া ছাবস্ক্ৰাইব কৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি আজৰি ল'ব। ছাৰ-বাইদেউসকল, শেহতীয়া খবৰৰ ভিত্তিত অসম চৰকাৰৰ জলসম্পদ বিভাগত বছৰ বছৰ ধৰি কৰ্মৰত সহস্ৰাধিক অস্থায়ী কৰ্মচাৰীক আনুষ্ঠানিক নিযুক্তি প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। ইতিমধ্যে সচিবালয়ৰ পৰা যাৱতীয় নিৰ্দেশনা জলসম্পদ দপ্তৰৰ মুখ্য অভিযন্তালৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে, আৰু যাৰ ফলত আপোনাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত নিযুক্তি লাভ কৰিব 1140 গৰাকী প্ৰাৰ্থীয়ে, আৰু এয়া নিশ্চয় ভাল খবৰ। আনহাতে ইয়াৰ বাহিৰেও আপোনাৰ মাষ্টাৰ ৰোল কৰ্মচাৰী, স্বাস্থ্য বিভাগৰ অধীনত কৰ্মচাৰী, আন কণ্ট্ৰাকচুৱেল কৰ্মচাৰীসকলকো যাতে চৰকাৰে অতি শীঘ্ৰে নিযুক্তি দিয়ে, আৰু সেয়া আমি ইয়াৰে অনুৰোধ জনালোঁ। গুৰুত্বপূৰ্ণ ভিডিঅ'টো আন বন্ধুবৰ্গলৈ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাক অনুপ্ৰাণিত কৰিব বুলি আশা ৰাখিলোঁ।